আমি আনৰ বস্তুক ভাল দেখো, আনৰ ঘৰক ভাল দেখো, আনৰ গাড়ীক ভাল দেখো, আনৰ মানুহজনীক ভাল দেখো, হয়নে? সেইটো কাৰণে আমাৰ ঘৰত অশান্তি হয়, ঠিক আছে। আৰু সেইখিনি হৈছে মায়া, ঠিক আছে। তো বন্ধুসকল, সেইকাৰণে আমাক মাজে মাজে ঈশ্বৰে, পৰম পিতা পৰমেশ্বৰে আমাক সংকেত দি থাকে যে ইয়াৰ পৰা সতৰ্ক হোৱা, ইয়াৰ পৰা সতৰ্ক হোৱা। আৰু সেইকাৰণে কিছুমান এনেকুৱা গানো আহে, মায়াৰ জালত আবদ্ধ হৈ, এনেকুৱা ধৰণৰ কিছুমান গান আহে ন। তো সেই গান কিছুমান আহে, কিছুমান ভিডিঅ' আহিব। আমাৰ পটককৈ ভিডিঅ' চাই আছোঁ, ভিডিঅ' চাই থাকোঁতে পটককৈ এনেকুৱা এটা ভিডিঅ' আহিব যোনটো মায়াৰ বিষয়ে বুজাব, হয়নে? যেনেকৈ আজি মই কৈ আছোঁ, আপোনালোকে চাই আছে, তাৰমানে মোৰ মাধ্যমেৰে ঈশ্বৰে আপোনালোকক দেখুৱাই আছে যাতে সতৰ্ক হওক মায়াৰ পৰা। তেনেকৈ মোকো কাৰোবাৰ মাধ্যমেৰে মোক দেখুৱাইছিলে।